হৰিহি ওম হৰিহি ওম হৰিহি ওম ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় পুৰুষোত্তমায় ওম শান্তি শান্তি শান্তি। আমি সকলোকে সেৱা জনাই ঈশা উপনিষদৰ কাম আৰম্ভ কৰিবলৈ লৈছোঁ। সম্ভূতিঞ্চ বিনাশঞ্চ ইয়ঃ তৎ বেদ উভয়ং সহ বিনাশেন মৃত্যুম তীর্ত্বা সম্ভূত্যাম অমৃতম অশ্নুতে। ওম শান্তি শান্তি শান্তি। কৃষ্ণ। আজি আমাৰ এয়া বিদ্যা অবিদ্যা সম্ভূতি আৰু অসম্ভূতিৰ শেষৰ মন্ত্ৰ। এই অসম্ভূতিকেই অবিদ্যাও বোলা হৈছে। অবিদ্যা মৃত্যুম তীৰ্ত্বা সম্ভূত্যাম অমৃতম অশ্নুতে। যি কথা আমি আগতে বিদ্যাৰ ক্ষেত্ৰত কৈ গৈছিলোঁ, সেই একেই কথা ইয়াতো। আমাৰ কাম হ'ল যে আমি হৃদয়ত যিবিলাক অবিদ্যা আছে বা অহাৰ সম্ভাৱনা আছে, সেইবিলাকক আমি নিৰোধ কৰিব লাগিব। নিৰোধৰ দ্বাৰা তাক ৰাখি দিব লাগিব। এতিয়া শ্ৰীমদ ভাগৱত গ্ৰন্থৰো যেতিয়া 10টা লক্ষণ আছে ভাগৱতৰ, শ্ৰীমদ ভাগৱত মহাপুৰাণৰ, অন্যবিলাক পুৰাণত 5টা লক্ষণ আছে আৰু শ্ৰীমদ ভাগৱত মহাপুৰাণত 10টা লক্ষণ আছে। তাৰে এটা লক্ষণ হ'ল নিৰোধ লীলা। নিৰোধ নিৰটো ক'ত আছে? দশম স্কন্ধক নিৰোধ লীলা বুলি কোৱা যায়। ভগৱান শ্ৰীকৃষ্ণৰ লীলাক এনেধৰণে ৰখা গৈছে, ভগৱান শ্ৰীকৃষ্ণই এনেধৰণেৰে লীলা কৰিবলৈ লাগিল যে অন্য বেয়া বস্তুবিলাক, যি সাংসাৰিক বস্তু, অলাগতিয়াল বস্তুবিলাক নিজে নিজে নাইকিয়া হৈ গ'ল। কাৰো ভাবিবলৈ সময় নাই। যেতিয়া নিৰোধ লীলা আহিল, ভগৱানে সকলোৰে মন এনেধৰণে আকৰ্ষণ কৰি ল'লে যে যিটো আমি নিৰোধৰ কথা পতঞ্জলিৰ যোগসূত্ৰত কওঁ যে যোগ চিত্তবৃত্তি নিৰোধ, ইয়াত চিত্তবৃত্তি নিৰোধ কৰিব কোনো কামেই নাই। আমি আগলৈ পামগৈ, তুমি চিত্তবৃত্তি মোৰ প্ৰৱৰ্তক নাৰায়ণ, তুমি নাথ ময়ি নাথ অন্ত, এইটো ক'বগৈ গৈ। যেতিয়া আহিব আমি তাৰ ব্যাখ্যা বা বিবেচনা আপোনাৰ সবৰ সন্মুখত নিবেদন কৰিম। কিন্তু এতিয়া আমাৰ কোৱাৰ তাৎপৰ্য এইটোৱেই যে আপোনাৰ হৃদয়ত যিবিলাক ভাৱনা হয়, চিত্তত যিবিলাক ভাৱনা হয়, এই ভাৱনাবিলাকৰ যিবিলাকৰ দৰকাৰ নাই, এইবিলাকক আহিবলৈ নিদিয়াকৈ ৰাখিব লাগিব, তেতিয়াহে হ'ব। সম্ভূতিৰ অসম্ভূতিৰ দ্বাৰা বা বিনাশৰ দ্বাৰা
আমি সেইবিলাকক ৰোধ কৰিব পাৰিব লাগিব। সম্ভূত্যাম অমৃতম অশ্নুতে, আৰু সম্ভূতিৰ দ্বাৰা আমি অমৃত পাবগৈ লাগিব। কি অমৃত সেইখিনি কথা কোৱা হ'ল। আকৌ আমি তাক পুনৰাই ব্যাখ্যা নকৰি ইমানেই ইংগিত কৰিব খুজিছোঁ যে আমাৰ যাত্ৰাটো হ'ল অমৃত তত্ত্বলৈ। তমসো মা জ্যোতিৰ্গময় মৃত্যুৰ মা অমৃতম গময়। অমৃত তত্ত্বলৈ আমাৰ যাত্ৰা। অমৃতেই হৈছে সত্য, অমৃতেই হৈছে অসীম, অমৃতেই হৈছে অনন্ত, আৰু অমৃতেই হৈছে অত্যন্ত মধুৰ। জীৱনৰ মধুৰতা, সংসাৰৰ মধুৰতা যিমানবিলাক আছে সেই গোটেইবিলাকক গোটাই অমৃত। আপুনি কেৰেলাক তিতা বুলি ভাবে আৰু তেতেলীক আপুনি মিঠা বুলি ভাবে, মানে টেঙা বুলি ভাবে। কিন্তু কেৰেলাতো মধু আছে আৰু তেতেলীটো মধু আছে। সেইটো আমি ল'ব জানিব লাগিব। আমি নাজানো, সেইকাৰণে আমি টেঙাটোহে পাওঁ তাত। কেৰেলাত তিতা আৰু তেতেলীত টেঙা, আমলখিত কেহা, এইকেইটা বস্তু পাওঁ। কিন্তু যদি এজন মৌক এৰি দিয়া যায়, মৌ মাখিক, তেতিয়া তাৰ ফুলটোৰ পৰা তেওঁ কিন্তু যিটো ৰস আনিব সেইটো তিতা নহয়, মিঠা। গতিকে এই বিশ্বখনেই, বিশ্ব ব্ৰহ্মাণ্ডখনেই ওপৰত যদিও খলা বমা বহুত দুখ যাতনা আছে, তথাপিতো ইয়াৰো অন্তঃকৰণলৈ গ'লে, ভিতৰৰ অৱস্থাটোলৈ যায়, তেতিয়াহ'লে আপুনি দেখিব এইটো মধুৱেই। ক'ৰ পৰা আহিল এই মধু? আত্মাৰ পৰা আহিল। ক'ৰ পৰা আহিল এই মধুৰ? এই মধুৰ আহিল পৰমাত্মাৰ পৰা, ব্ৰহ্মৰ পৰা এই মধু আহিল। গতিকে এই মধুৰ আমি বিদ্যাৰ দ্বাৰা আমি তালৈ গৈ প্ৰাপ্ত কৰিব লাগিব। সম্ভূতিৰ দ্বাৰা প্ৰাপ্ত কৰিবগৈ লাগিব। মেহনত কৰিবলগীয়া হয় সম্ভূতিৰ কাৰণেও। মেহনত কৰিবলগীয়া হয় অসম্ভূতিক বাধা দি ৰাখিবলৈ। ভিতৰত বহুত সংস্কাৰ পৰি যায়, বেয়া বস্তুৰো, বেয়া চিন্তনৰো, বেয়া কৰ্মৰো সংস্কাৰ পৰি যায়, আৰু এই সংস্কাৰ গৈ কাম কৰি পেলাইগৈ। চিত্ত মানে কি? চাৰিটা বস্তু মিলি পেলাই চিত্ৰ হয়: মন, বুদ্ধি, অহংকাৰ আৰু অন্তঃকৰণ। ইয়াক মিলাই পেলাই চিত্ত চতুষ্টয় বুলি কোৱা যায়। চাৰিওটা মিলাই এটা বস্তু। কিন্তু ইন জেনেৰেল পাৰ্লেঞ্চ, কথা বতৰাত আমি চাৰিওটাকে একেলগে মিলাই চিত্ত বুলি কওঁ। হৃদয়টো আছে, ইয়াত দিয়াই আছে অন্তঃকৰণ। অন্তঃকৰণত আমাৰ এই বেয়া বৃত্তিবিলাকৰ আবিৰ্ভাৱ হ'ব নালাগে, আৰু সৎ বস্তুটোক আমি তাত প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব। এতিয়া দেৱাদিদেৱ মহাদেৱ, তেওঁ হ'ল যোগীশ্বৰ, যোগীসকলৰ ঈশ্বৰ। এই মহাদেৱে সকলোকে বৰ দিব পাৰে, যি যি বিচাৰে তাকে দিয়ে। অসুৰবিলাকে আহে, অসুৰক অসুৰৰ ভাগে দিয়ে। দেৱতা আহে, দেৱতাক দেৱতা ভাগে দিয়ে। কিন্তু তেওঁতো নঙঠা হৈ বাঘৰ ছাল এখন পিন্ধি সেই কৈলাশত, পাহাৰত, বৰফৰ ওপৰত বহি পেলাই ধ্যান কৰি থাকে। কি ধ্যান কৰে? তেওঁ সংসাৰিক বস্তু আমি যেনেকৈ বিচাৰি ফুৰোঁ, তেনেকৈতো বিচৰা কি? তেওঁ নিজে কৰিয়ে সেইবিলাক দিবই পাৰে। এই গোটেইবিলাক থকাৰ স্বত্তেও তেওঁ মনটোক বা অন্তঃকৰণখনক ভিতৰলৈ নি মনক সংযম কৰি ভিতৰত কি ভাবি থাকে? আচল এখন পৃথিৱী, আচল এখন বিশ্ব ব্ৰহ্মাণ্ড আমাৰ ভিতৰতহে আছে। কিন্তু এখন অমৃতৰ সাগৰ, ঘিউ মৌৰ সাগৰ আমাৰ ভিতৰত আছে।
অন্তঃ সমুদ্ৰে হৃদিৰন্তৰায়ুষি ধৃতস্য ধাৰা অভিশাকসীমি সমুদ্ৰে উৰ্মি মধিমান উদাৰতঃ। এতিয়া আমি এখন অত্যন্ত সুন্দৰ ভকতৰ সমাজ, সমতাৰ সমাজ, পৃথিৱীৰ জীৱ জন্তু, আকাশত থকাও সেই গোটেইবিলাককে মিলি এখন আমি সামূহিক শান্তিৰ সমাজ বনাব খুজিছোঁ। তাৰ কাৰণে এখন আমাক গাঁও লাগে। সম্ভূতিৰ দ্বাৰা কি ক'ব খুজিছে? এখন গাঁও লাগে আমাক। কোনখন গাঁও? যিখন গাঁৱত সঞ্জীৱনী জলৰ দ্বাৰা, অমৃতৰ দ্বাৰা পবিত্ৰ গংগা বৈ থাকে। যিখন গাঁৱত আমি কল্পবৃক্ষবিলাকৰ পুলি আনি লগাই তাক ডাঙৰ কৰিছোঁ। কল্পবৃক্ষত কি আছে? যি বিচাৰা তাকেই কল্পবৃক্ষ দিব। ভগৱানো কল্পবৃক্ষৰ তলত বহি থাকে। ত্ৰিভংগী দেহুদা থান মান্দনীয়া ৰাহে কল্পদ্ৰুম তলি বেণু বাজবিত আহে। ত্ৰিভংগী দেহুদা থান মান্দনীয়া ৰাহে কল্পবৃক্ষ তলি বেণু বাজবিত আহে। বৈকুণ্ঠৰ কল্পতৰুৰ তলত ভগৱান শ্ৰীকৃষ্ণ ত্ৰিভংগ ভংগিতত বেণু বজাই আছে। ঠিক তেনেকুৱা কল্পবৃক্ষ আমি আনি শাৰী শাৰী কল্পবৃক্ষ লগাব লাগিব। ইয়াৰ পিছত সেই কল্পবৃক্ষৰ তলত আমি কামধেনু গাইবিলাক বান্ধিম। সেই কামধেনু গাইবিলাকক আমি পালন কৰিম আমি। আৰু সেই কামধেনু গাইবিলাকে যি মনত আপুনি বিচাৰে তাকেই দিব। বেয়া বস্তু নহয়, সৎ বস্তু, ঈশ্বৰৰ বস্তু, আধ্যাত্মৰ বস্তু কামধেনু গাইসকলে আমাক আনি দিবহি। আৰু তেনেকুৱা গাই পালে পালে গাই আমি তাত ৰাখিব লাগিব। আৰু গাঁওখনৰ নাম কি হ'ব? চেতনা চিন্তামণিৰ গাঁও। তাত কেৱল চেতনা থাকিব, অচেতন অৱস্থা নাথাকিব, অজ্ঞানতা নাথাকিব, কেৱল চেতনা থাকিব। আৰু চিন্তামণিৰ গাঁও। আমি যিটো বস্তু ভাবি ভাবি আটাইতকৈ মূল্যৱান যিটো বস্তু, সাপে যেনেকৈ মণি ৰাখে নিজৰ ভিতৰত, ঠিক আমি সকলোৱে চেতনা চিন্তামণিৰ মণি ৰাখিব লাগিব। এতিয়া whether it is a figment of imagination or it is only imagination of a poet, no, this is a reality. এজন কবি আছে ও সগ্নেশী, গোল্ডেন ট্ৰেজেৰী ফোৰ্থত আছে এইটো কথা। তেওঁ এটা ওড বুলি কবিতা লিখিছে। তাত কি কৈছে? এজন কবিয়ে কি কৰে, কবিয়ে যিটো আজি কল্পনা কৰে পিছৰ জেনেৰেশ্যনতে সেইটোক বাস্তৱলৈ আনিবলৈ যত্ন কৰে। আমি সৰু কালতে আজিৰ পৰা 80 বছৰ আগতে কি গাইছিলোঁ? জোনবাই দেশতে সাজিম গাঁও এখনি তৰায়ে জ্বলামে চাকি। জোনবাই দেশতে সাজিম গাঁও এখনি তৰায়ে জ্বলাব চাকি। আমাৰ গাঁৱৰ মানুহবিলাকে গাইছিলে, আমিও মুখস্থ কৰিছোঁ সৰুকালত। কিন্তু এইটো সম্ভৱ আছিল নে? এইটো সেইখিনি সময়ত মানুহে ক'ব যে এইটো এটা কেৱল কল্পনাৰ বাকবিলাস, ইয়াত একো নাই। কিন্তু আজি 80 বছৰৰ পিছত এইটোতো বাস্তৱলৈ পৰিণত হ'বলৈ ধৰিছে। দেশবিলাক, আমাৰ ভাৰতকে ধৰি অন্য দেশবিলাক আজি জোনবাই দেশলৈ গৈছেগৈ। তাত তেওঁলোকে চাকি জ্বলাইছেগৈ। আৰু কিছুদিনৰ পিছত তাত গাঁও বহিবগৈ গৈ।
গতিকে আমি আমাৰ ভিতৰত এখন গাঁও, চেতনা চিন্তামণিৰ গাঁও কিয় বহুৱাব নোৱাৰোঁ? এইখন বহুৱাব লাগিব। মনেৰে যি ভাবে বাস্তৱত সেইটোৱে হ'বলৈ ধৰে। আমাৰ যিখন ভিতৰৰ যিখন জগত, এই বাহিৰৰ জগতখনতকৈ বহুত ব্যাপক আৰু সম্ভাৱনাপূৰ্ণ। সেইকাৰণে ভগৱান শিৱই ভিতৰত থাকি বিশ্বৰ মংগলৰ কাৰণে প্ৰাৰ্থনা কৰে, চিন্তন কৰে, ধ্যান কৰে, বিশ্বখনক কেনেকৈ আগুৱাই লৈ যাব লাগে তাৰ চিন্তন কৰে। আৰু আমাৰ যে নৰ নাৰায়ণ দুজনে হিমালয়ত বহি তপস্যা কৰিছিল চিত্তৰ শোধনৰ কাৰণে, তেওঁলোকেও নতুন সমাজ, নতুন সৃষ্টি কেনেকৈ নিৰ্মাণ কৰিব পৰা যায়, য'ত অসূয়া অশান্তি, ভেদ বিভেদ এই গোটেই বস্তুবিলাক নাথাকিব, কেৱল এখন ভক্তৰ সমাজ হ'ব, মৰমৰ, প্ৰেমৰ, জ্ঞানৰ, সহযোগৰ এনেকুৱা এখন সমাজ নিৰ্মাণ হ'ব। এই কথাটোতো ৰাস্কিনেও কৈছে, আনটো দিছ লাষ্ট। শেষৰ মানুহজনক ওপৰলৈ ননালৈকে এনেকুৱা এখন সমাজ নিৰ্মাণ হোৱাটো সম্ভৱ নহয়। লাষ্ট মেন ফাৰ্ষ্ট। আমি যিসকল শ্ৰীমন্ত লোক আছোঁ, বহুত সম্পত্তি আছে, সেইসকলকে সম্পত্তি আৰু দি পেলাই বহাই থাকিলে কি হ'ব? নহ'ব। আমি গাঁওখনৰ এটাইতকৈ যিজন তলৰ মানুহ, যিজনে কোনো সুবিধা পোৱা নাই আগবাঢ়িবলৈ, যিজন অশিক্ষিত, যিজনে ল'ৰা ছোৱালীও পঢ়ুৱাব নোৱাৰিলে, বিদ্যালয়লৈ পঠিয়াব নোৱাৰিলে, নিজেও বৰ কষ্ট কৰিহে পৰিয়াল চলাই আছে কোনো প্ৰকাৰে, সেইজন মানুহক আমি কেপচাৰ কৰিব লাগিব। সেইজন মানুহক আগলৈ আনি তেওঁক এতিয়া মানৱতাৰ সিংহাসনত বহুৱাব লাগিব প্ৰথম। এইটো ৰাস্কিনে কৈছিল, আনটো দিছ লাষ্ট। এইটোকে মহাত্মা গান্ধীয়ে সেই সৰু কিতাপখন পঢ়ি তাৰ পৰা যি জ্ঞান পালে, তাৰ পৰা এখন ৰাম ৰাজ্য প্ৰতিষ্ঠাৰ কথা ভাবিলে। ৰাম ৰাজ্যত সকলো সমান, দুখ নাই, তাপ নাই, অন্তঃকৰণ কাৰো বেয়া নহয়, সকলোৱে ৰামৰ স্মৰণ কৰে, এনেকুৱা ৰাম ৰাজ্য। কিন্তু এজন ধোবা আছিলে, যিজনে সীতাৰ বিৰুদ্ধত কথা ক'লে, আৰু সেই কথা ৰামে শুনিলে, আৰু সেই এটা কথা শুনিয়েই তেওঁ সীতাক বনবাস দিলে। চান্দোগ্য উপনিষদে বৰ সুন্দৰ কথা কৈছে। ন মে স্তেনু জনপদে ন কদৰ্য ন মদ্যপঃ। মোৰ ৰাজ্যত ৰজাই কৈছে, ঘোষণা কৰিছে, মোৰ এই দেশখনত কোনো এজন চোৰ নাই, মদপী নাই, কদৰ্য নাই, আৰু জ্ঞানৰ সাধনা নকৰা কোনো নাই। আৰু লগতে এইটোও ক'লে যে ন চৈৰহ, স্বৈৰাচাৰী বা চৰিত্ৰহীন মানুহো এই মোৰ ৰাজ্যত নাই। যদি চৰিত্ৰহীন পুৰুষেই নাই, স্বৈৰাচাৰিণী কেনেকৈ হ'ব? পুৰুষতকৈ মহিলা বহুত আগবঢ়া, গতিকে এওঁ কেনেকৈ স্বৈৰাচাৰিণী হ'ব? নহ'ব। এইখন আদৰ্শ সমাজ এখনৰ কথা ইয়াত দিয়া গৈছে। আৰু আমিও চেতনা চিন্তামণিৰ গাঁও গোটেই দেশত নহয়, গোটেই পৃথিৱীত নিৰ্মাণ কৰি তাত আমি কল্পবৃক্ষ আৰু কামধেনু গাই ৰাখিব খুজিছোঁ। এইটো কেনেকৈ সম্ভৱ হ'ব? মনেৰে চিন্তন কৰোঁতে কৰোঁতে লাহে লাহে মনলৈ আদৰ্শবিলাক আহিবলৈ ধৰিব। আৰু যিজনে চিন্তন কৰে, ধ্যান কৰে, তেওঁৰ জীৱন লাহে লাহে পৰিৱৰ্তন হ'বলৈ ধৰে। সংসাৰখন পৰিৱৰ্তন কৰা কিন্তু কেইজনমান মানুহে, ছক্ৰেটিছৰ পৰা ধৰি, আব্ৰাহাম লিংকনৰ পৰা ধৰি, আৰু আমাৰ মহাত্মা গান্ধীকে ধৰি, বা সাধু সন্তসকল, শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ, গোস্বামী তুলসীদাস, বা
জ্ঞানেশ্বৰ মহাৰাজ এনেকুৱা মহান ব্যক্তিসকলে চিন্তন কৰোঁতে কৰোঁতে আমাৰ সন্মুখত এটা ৰোড মেপ দি দিলে, এখন চিত্ৰ আমাৰ সন্মুখত দিলে এনেকুৱা হ'ব লাগিব মানৱ। গতিকে ইয়াত এই সম্ভূত্যাম শব্দটোৰ দ্বাৰা, অমৃতম অশ্নুতে এই শব্দটোৰ দ্বাৰা আমাক ভিতৰৰ ৰাজ্যলৈ যাবলৈ কৈছে। প্ৰত্যেকৰে নিজৰ ভিতৰখন বৰ ভাল, হৃদয়খনটো আৰু ভাল। এই হৃদয়খনত যদি আমি মানৱ সমাজখন বনোৱাৰ চিন্তন কৰোঁ, তেতিয়াহ'লে মানৱ সমাজ লাহে লাহে বনিবলৈ ধৰিব। আমাৰ যিটো ভাৱনা আছে, যদি সেইটো আমাৰ জীৱনলৈ অলপ হ'লেও আহে, আমাৰ লগত আৰু 10জনৰ আহিব, সেই 10জনে 25জনক কৰিব, এনেকৈ কৰোঁতে কৰোঁতে এখন সমাজ হ'বগৈ। আমি এটা কথা দৃঢ় নিশ্চিত, যদি প্ৰতিজন ব্যক্তিয়ে 5 মিনিটৰ কাৰণেও দিনটোৰ ভিতৰত যদি বিশ্ব শান্তিৰ কথা ভাবিবলৈ ধৰে, তেন্তে এদিন নহয় এদিন বিশ্ব শান্তি আহিবই। UN-ৰ ৰাষ্ট্ৰসংঘৰ যিখন শান্তিৰ চনদ আছে, সেইখন এটা কথা বৰ সাংঘাতিক কথা লিখিছে, ৱাৰ বিগিনছ ইন দি মাইণ্ড অৱ এ মেন। মহাযুদ্ধ, বিশ্বযুদ্ধৰ আৰম্ভটো কিন্তু এজন মানুহৰ কোনোবা এটা দিনাখন অহা বিশ্বযুদ্ধৰ ভাৱনাটোৱেহে এই বিশ্বযুদ্ধ আনিছে। আমাৰ তৃতীয় বিশ্বযুদ্ধৰ আমি একেবাৰে মোহনাত গৈ আছোগৈ। এতিয়া আমি এই তৃতীয় বিশ্বযুদ্ধখন আহিবলৈ নিদিয়াকৈ ইয়াক ৰাখিব লাগিব। আৰু আমাৰ যিবিলাক অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ কৰিলে মানৱক ধ্বংস কৰিবৰ কাৰণে, প্ৰকৃতিক ধ্বংস কৰিবৰ কাৰণে, সেইবিলাক আমি লাহে লাহে বন্ধ কৰিব লাগিব। ফেয়াৰৱেল টু দি আৰ্মছ এখন কিতাপেই আছে আৰ্নেষ্ট হেমিংৱেৰ, যে আমি যিমানবিলাক অস্ত্ৰ শস্ত্ৰ মানৱক ধ্বংস কৰা, প্ৰকৃতিক ধ্বংস কৰা, জীৱ জন্তুক ধ্বংস কৰা অস্ত্ৰ শস্ত্ৰবিলাক আমি বাদ দিব লাগে, সেইবিলাক বিদায় দিব লাগিব। এইটো কেতিয়া হ'ব? এই যেতিয়া আমি সম্ভূত্যাম অমৃতম অশ্নুতে সম্ভূতি কৰিবলৈ লাগি যাম, তেতিয়া হ'বগৈ। আৰু ঈশা উপনিষদে ইয়াৰে ইংগিত দিছে, আমি লাহে লাহে এইবিলাক কথা আৰু আগলৈ গভীৰতাৰ সৈতে পাই গৈ থাকিম। গতিকে আমাৰ সকলোৰে লক্ষ্য হ'ল বিশ্ব শান্তি। আমাৰ ঋষিসকলে কি কৈছিল? সৰ্বে অত্ৰ সুখিনঃ সন্তু সৰ্বে সন্তু নিৰাময়ঃ সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ ভৱেৎ। ইয়াত সৰ্বে অত্ৰ, ইয়াত সকলোৱে সুখী হওক। এজন দুজন সুখী হ'লে নহ'ব, বাছি বাছি কেইজনমান হ'লে নহ'ব, সকলোৱে সুখী হওক, সকলোৰে স্বাস্থ্য বৃদ্ধি হওক, সুস্বাস্থ্য হওক সকলোৰে, সকলোৰে ভালে মৰমৰ দৃষ্টি আৰু মংগল দৃষ্টিৰে চাওক। আৰু কোনো যেন কেতিয়াও ইয়াত দুখৰ ভাগি নহয়, এইটো আমাৰ মূল উদ্দেশ্য। আমাৰ ভাৰতৰ মূল উদ্দেশ্যটো এইটোৱেই, আমাৰ মটো যিটো ভাৰতৰ এইটোৱেই যে সকলো সুখী হোৱা, সকলো আগবঢ়া, আৰু এইখনেই হ'ল সৰ্বোদয় সমাজ। উপনিষদৰ ঋষিয়ে আমাক ইংগিত কৰিছে, ইয়াৰ ধ্যান কৰিবলৈ দিছে, হৃদয়ৰ ভিতৰত ইয়াক সম্ভূতি কৰিবলৈ দিছে। আৰু যিবিলাক বেয়া ভাৱনা আছে, যিবিলাকে ধ্বংস কৰে, এই ধ্বংসকাৰী ভাৱনাবিলাকক আমাক অসম্ভূতি কৰিবলৈ দিছে, তেতিয়াহ'লে আমি এখন নতুন সমাজ পাম। আমাৰ জীৱনো শান্তিৰ হ'ব আৰু সমাজো শান্তিৰ হ'ব। কেৱল আনন্দই আনন্দ, আনন্দই আনন্দ থাকিব। ইয়াকে কৈ আমি আজিৰ এই নিবেদন সমাপ্ত কৰিছোঁ। কালিলৈৰ পৰা এটা নতুন আৰু গভীৰ বিষয় আমাৰ ওচৰলৈ আহি আছে। আমি তাৰ বিষয়ে প্ৰভুৰ যদি ইচ্ছা হয়, আমি তাৰ বিষয়ে বিবেচনা কৰি আপোনাসৱৰ সন্মুখত নিবেদন কৰিম। হৰি ওম, হৰি ওম, ওম তৎসৎ, ওম, ওম তৎসৎ, ওম, ওম তৎসৎ, ওম ইতি কৃষ্ণ।